গোলাঘাটৰ খবৰ আমি ল'বলৈ চেষ্টা কৰিম সমীৰণ শেহতীয়া খবৰ আহিছে শেহতীয়া যি ট্ৰেন্ড জিলা পৰিষদৰ ছখনকৈ এখনত বিজেপি অগ্ৰগতি লাভ কৰি আছে আমি আপোনাৰ পৰা আৰু অধিক তথ্য ল'ব বিচাৰিম সমীৰণ হয় মেদিনী ইতিমধ্যে এই মুহূৰ্তৰ যিটো শেষৰ খবৰ আমি লাভ কৰিছোঁ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে গোলাঘাট আৰু খুমটাইৰ যি 8খন জিলা পৰিষদৰ বাবে ইতিমধ্যে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ভোট গণনা চলি আছে তাৰ 6খনত এই মুহূৰ্তলৈকে বিজেপি আগবাঢ়ি আছে 6খন জিলা পৰিষদত এই মুহূৰ্তলৈকে বিজেপি আগবাঢ়ি আছে 8খনৰ ভিতৰত আৰু গোলাঘাট জিলাৰ 20খন জিলা পৰিষদৰ যি ভোট গণনা 5টা বিধানসভা সমষ্টিত চলি আছে তাৰ তথ্য কিছু সময়ৰ পিছত আমি লাভ কৰিম কিন্তু এই সময়ৰ আটাইতকৈ ডাঙৰ খবৰটো যে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ গোলাঘাট বিধানসভা সমষ্টিৰ 4খন আৰু খুমটাই বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ যি ভোট গণনা চলি আছে তাৰ ভিতৰত 6খনৰ ইতিমধ্যে গোলাঘাটৰ 2খন আৰু খুমটাইৰ 4খন জিলা পৰিষদৰ ইতিমধ্যে বিজেপি দল আগবাঢ়ি আছে সেই তথ্য ইতিমধ্যে আমি লাভ কৰিছোঁ আৰু কিছু সময়ৰ পিছতে আঞ্চলিক সদস্যই জয় লাভ কৰিব সেই তথ্যও কিছু সময়ৰ পিছত আমি লাভ কৰিম কিন্তু এই মুহূৰ্তলৈকে যিটো প্ৰথম ৰাউণ্ড সেই প্ৰথম ৰাউণ্ডত নিৰ্দলীয় কেইবাগৰাকীও প্ৰাৰ্থী ইতিমধ্যে ৱাৰ্ড সদস্য জয়লাভ কৰিছে সেই তথ্য আমি কিছু সময়ৰ পিছতে লাভ কৰিম আমি আপোনালোকক জনাম কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ 8খন জিলা পৰিষদৰ ভিতৰত 6খন জিলা পৰিষদ ইতিমধ্যে বিজেপি দল আগবাঢ়ি আছে সেইটো আটাইতকৈ এই মুহূৰ্তৰ ডাঙৰ খবৰ আৰু আমি আপোনালোকক জনাইছোঁৱে যে 108খন আঞ্চলিক সদস্যৰ আঞ্চলিক পঞ্চায়ত যি পদ আছে তাৰ ভিতৰতে ইতিমধ্যে 11খন বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে আৰু 1080খন আঞ্চলিক সদস্য যি আছিলে তাৰ ভিতৰতে ইতিমধ্যে 113খন বিনা প্ৰতিদ্বন্দ্বিতাৰে লাভ কৰিছে আমি সেই তথ্য আপোনালোকক দিছোঁ আৰু সমান্তৰালভাৱে কিছু সময় আমি অপেক্ষা কৰিব লাগিব যিহেতু আৰু আধা ঘণ্টাৰ ভিতৰতে সকলো পোহৰলৈ আহিব ইতিমধ্যে জিলা পৰিষদ যি 8খন আছে সেই 8খন কাৰ দখলত যাব সেই কথা কিছু সময়ৰ পিছতে সম্পূৰ্ণ হ'ব যিহেতু 6খনৰ ইতিমধ্যে কিছু আভাস আমি দিব পাৰিছোঁ যে 8খনৰ ভিতৰত 6খন ইতিমধ্যে বিজেপি দল আগবাঢ়ি আছে আৰু 2খন ইতিমধ্যে আমি বাকী আছে সেই 2খন আৰু খন্তেক সময়ৰ পিছত আমি জানিব পাৰিম যে সেই 2খন ইতিমধ্যে কাৰ দিশে আগবাঢ়িছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আমাৰ এগৰাকী সাংবাদিক আছে দীপেন দত্ত ছিনিয়ৰ এগৰাকী জাৰ্ণালিষ্ট মই এটা কথা লক্ষ্য কৰিছোঁ যে ৰাইজ যথেষ্ট সজাগ ৰাইজে কিন্তু উন্নয়নৰ পক্ষত আগৰ দিনৰ যি ধৰণৰ ভোট গণনা আছিলে দলৰ প্ৰতি বা মানুহ আকৃষ্ট হৈছিল কিন্তু ৰাইজ কিন্তু শেহতীয়াভাৱে মই দেখিছোঁ যে উন্নয়নৰ প্ৰতি কিন্তু ৰাইজ আকৃষ্ট হৈছে নাই সেইটো হয় এবাৰ পঞ্চায়তৰ যিটো নিৰ্বাচনৰ আজি এটা ভোট গণনা হৈছে গোলাঘাটৰ আমাৰ বিশেষকৈ খুমটাই আৰু গোলাঘাট বিধানসভা সমষ্টিৰ 8টা ZPCৰ আমাৰ গোলাঘাটৰ ইঞ্জিনিয়াৰিং কলেজত হয় এই প্ৰায়কেইটাতে বিজেপিয়ে আচলতে আমি দেখিছোঁ আৰু পোষ্টেল বেলটৰ ক্ষেত্ৰতো আমি দেখিলোঁ যে আচলতে বিজেপি আটাইকেইটাতে বিজেপি আগবাঢ়ি আছে গতিকে এইটো স্বাভাৱিকতে হয় যে যিখিনি বিজেপি চৰকাৰৰ দিনত যিবোৰ কাম কাজ হৈছে বা উন্নয়নমূলক যিবিলাক আঁচনি হৈছে আৰু বিশেষকৈ গ্ৰামাঞ্চলৰ উন্নয়ন আৰু ভৱিষ্যতৰ উন্নয়নৰ প্ৰতিও লক্ষ্য ৰাখি ৰাইজে আচলতে এই শাসকীয় বিজেপি দলৰ পক্ষতে যে মানে এটা ভোট দিছে সেই কথাটো এই আৰম্ভণিৰ ট্ৰেণ্ডটোৱে সেই ইংগিত দিছে খুব গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে উন্নয়নৰ পক্ষত জনতা আছে আৰু সেয়া ইতিমধ্যে ভৱিষ্যতেও যাতে সেই উন্নয়ন অব্যাহত থাকে আমি প্ৰথম অৱস্থাতে কাউণ্টিঙৰ প্ৰথম অৱস্থাতে সেই দৃশ্য আমি দেখিবলৈ সক্ষম হৈছোঁ যে উন্নয়ন লাগিব ৰাইজক উন্নয়ন নহ'লে হয়তো এখন সমাজ বা এখন দেশ বা এখন ৰাজ্য কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব আৰু জনতাই জনাৰ্দন গতিকে জনতাই ইতিমধ্যে তাৰ পক্ষত উন্নয়নৰ পক্ষত ৰায়দান কৰিছে প্ৰথম অৱস্থাত আমাৰ কাউণ্টিং যিহেতু আৰম্ভণি অৱস্থাতে আমি গম পাইছোঁ যে বিজেপিৰ অগ্ৰগতি হৈছে আৰু ৰাইজ সদায় উন্নয়নৰ পক্ষত আছে মেদিনী